আমি এই চৰকাৰখনৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা আগবঢ়াইছোঁ। বৰ্তমান অসমৰ খিলঞ্জীয়া সংস্কৃতি আৰু অসমৰ যি সমস্যাবোৰ আছে সেই সমস্যাবিলাক সমাধান কৰি এই অসমখনক ৰক্ষা কৰাৰ কাৰণে তেখেতসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি অতিশয় আনন্দিত হৈছোঁ। আৰু বৰ্তমানৰ কৰ্মঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ অসমীয়া জাতীয় সংস্কৃতিক ৰক্ষাৰ কাৰণে তেখেতে যি অহোপুৰুষাৰ্থ কৰিছে এয়া সঁচাকৈয়ে চিৰকালৰ কাৰণে ই স্মৰণীয় হৈ থাকিব। আৰু আমাৰ সংস্কৃতি ৰক্ষা হ'লেহে আমি সকলো সুৰক্ষিত হ'ম। আৰু তেখেতসকলে ইতিমধ্যে সেই সংস্কৃতি সুৰক্ষাৰ বাবে আপোনালোকে তেখেতলোকে প্ৰয়াস কৰিছে। আচলতে তেখেতসকলেতো পদক্ষেপ ল'ব পাৰি, কাৰণ আমাৰ এতিয়া মাজুলীতে তেনেকুৱা সমস্যা হৈছে বা বিভিন্ন ঠাইত হৈছে। গতিকে আমাৰ সাধাৰণ মানুহে কৰাতকৈ চৰকাৰে যদি পদক্ষেপ লয়, মানে মাজুলীৰ ক্ষেত্ৰতে কৈছোঁ, যদি আমাৰ দ্বীপ সুৰক্ষা এখন আইন প্ৰণয়ন কৰে তেতিয়াহ'লে যিকোনো মানুহে তাত গৈ পেলাই নিজৰ ইচ্ছাৰে সংস্কৃতিৰ নামত আগ্ৰাসন কৰিব নোৱাৰে। গতিকে সেইটো কাম কৰিব পাৰে কিন্তু চৰকাৰে। গতিকে আমি নিশ্চয় কৰিব পাৰে। গতিকে তেখেতে যদি এই কামটো কৰি দিয়ে আমাৰ নিশ্চিতভাৱে সকলো সুৰক্ষিত হ'ব, কমেই যাব, সংস্কৃতি ৰক্ষা হ'ব। এতিয়া আমাৰ মাজুলীতে অকল ভৌগোলিক গৰাখহনীয়াই হোৱা নাই, সাংস্কৃতিকভাৱেও গৰাখহনীয়া হৈছে। গতিকে এই গৰাখহনীয়া ৰোধ কৰা এক নম্বৰ মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা।